বহুতে কয় মিটিং করে কি পায়, সমাজ করে কি পায়। ধন্যবাদ। এতিয়া আমি উদ্ধত ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। ৰাভা জাতি যদি ৰাভা জাতিৰ কৃষ্টি ব্যৱহাৰ নকৰে, কোন জাতিয়ে ৰাভা জাতিৰ কৃষ্টি ব্যৱহাৰ কৰিব? ৰাভা জাতিৰ মানুহখিনিয়ে যদি ৰাভা কৃষ্টি সমাজত প্ৰচাৰ প্ৰসাৰ বিকাশ নঘটায়, কোন জাতিৰ মানুহে আহি সেইবিলাক প্ৰচাৰ প্ৰসাৰ বিকাশ ঘটাব? আমাৰ তেনেকুৱা চিন্তাধাৰাৰে গীতটি বনাইছোঁ। সমাজ থেঙেৰা চামা ফৈৰিবা ফৈ দগতে জাতিনি কৃষ্টি তোৱা চিনি চিনাচি থোৱা চিনাচি থোৱা দগতে ফৈৰিবা ফৈ দগতে। বহুতে কয় মিটিং কৰি কি পায়, সমাজ কৰি কি পায়। আমি সাধাৰণ মানুহবিলাক বহুতে তেনেকুৱা কোৱাটো শুনিছোৱে। মই শুনিছোঁ, নিজ মুখেৰে কোৱা শুনা নাই, শুনিছোঁ মুঠতে কোৱা শুনিছোঁ। ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ ইএম এজন হয়। ইএমৰ ওচৰত সমাজৰ কাৰ্যালয় লাগে বুলি আবেদন এখন দিছিলে। ইএমে কৈছে, ইএমজনে কৈছে যে সমাজে কি কাম কৰে, যে সমাজে কি কাম কৰে। নেক্সট বছৰত যেতিয়া সেইজন ব্যক্তিয়ে পুনৰ ষ্টেণ্ড কৰিছে, তেতিয়া সেই সমাজৰ মানুহখিনিয়ে তেওঁক নাকচ কৰিছে। কিন্তু নাকচ কৰিলে এৰিব পাৰিব জানো? তেওঁৰ লগত ছাত্ৰ সন্থা আছে, মহিলা পৰিষদ আছে, ষষ্ঠ অনুসূচিত দাবী সমিতি আছে, যৌথ সংগ্ৰাম সমিতি আছে, যৌথ সংগ্ৰাম ঐক্য মঞ্চ আছে। গতিকে সেইজন প্ৰাৰ্থীক ভোট দি পুনৰ জিকাব লগা হৈছে। তেনেকুৱা মানসিকতাৰ মানুহ যদি জাতিৰ মুৰব্বী, সমাজৰ মুৰব্বী হয়, তেনেহ'লে এই আমিবোৰে সাধাৰণ মানুহবিলাকে কেনেধৰণেৰে আগবাঢ়িব তেনেকৈ সমাজ ব্যৱস্থাত? গতিকে সমাজ নিতান্তই প্ৰয়োজন আছে, সমাজ সন্মিলন নিতান্তই প্ৰয়োজন আছে, ছাত্ৰ সন্থাৰ দৰে সংগঠনৰ প্ৰয়োজন আছে, মহিলা পৰিষদ, SSTC, যৌথ সংগ্ৰাম সমিতিৰ দৰে সংগঠনসমূহ প্ৰয়োজন আছে। আৰু সেই সকলোবোৰ প্ৰয়োজনত সদৌ ৰাভা কৃষ্টি সন্মিলনৰ দৰে এই কৃষ্টি সংস্কৃতি ৰক্ষণাবেক্ষণৰ অনুষ্ঠানৰো প্ৰয়োজন আছে। সাহিত্য সভা, ভাষা কৃষ্টি ৰাখিবৰ কাৰণে সাহিত্য সভাৰো প্ৰয়োজন আছে। গতিকে সকলোকে আমি অলপ অলপকৈ সহায় কৰি নিজৰ জাতিটোক জীয়াই থকাৰ পৰিচয় দিয়াৰ মানসেৰে সকলোৱে অৰিহণা দিব লাগে। আজি ৰাভা হাছং সাহিত্য শাসিত পৰিষদখন শিক্ষিতলৈ নিয়াৰ কাৰণে জোৰদাৰ পদক্ষেপ লোৱা হৈ আছে। আৰু ইতিমধ্যে দিল্লীলৈকে প্ৰস্তাৱনা গৈ পাইছে। আশা ৰাখোঁ ষষ্ঠ অনুসূচী আমি নিশ্চয় পাম। গতিকে আৰু কথা বিশেষ ক'ব খোজা নাই। শেষত আকৌ এটা গীত গাই অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ। এইটো ছোৱালী এজনীয়ে গাইছে, কুকুৰ কাটাৰ। পদ্মাশ্ৰী ৰাভা নাম। গতিকে জীৱনত প্ৰথম গীত তেখেতে ৰেকৰ্ডিং কৰিছিলে। আৰু এই গীতটো একাই ৰং চিনি ফাৰি দগজ চিং সারি সারি হেমসের কাইসাক কাই নেন কানে চনে চাই রুঙে রেঙো চিং বারায় হরি চাই রুঙে রেঙো চিং বারায় হরি একাই রং চিনি ফারি দগজ চিং সারি সারি জাতিনি খুরাং জাতিনি কৃষ্টি সিঙি জাতিনি ফামান চিনি কাকাইনি কৃষ্টি ফামান চাদং মায়েরে ও আনারে জাতিনি মুং কাকাইনি কৃষ্টি ফামান চাদং মায়েরে ও আনারে জাতিনি মুং মায়েরে ও আনারে জাতিনি রাসং একাই রং চিনি ফারি তগজ চিং সারি সারি
জাতিনি প্রকৃষ্টি নাসি তাতে রাসামে মাপাকে তানাঙো ফুসাই চাই রুমে তুলুঙে রাঙো যুগ যুগি জাতীয় হেঙে রাসামো যুগ যুগ না জাতীয় রুমের আসামো একাই রং চিনি থারি দগজ চিং সারি সারি। আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ প্ৰতিযোগিতাৰ অনুষ্ঠানত যিসকলে নৃত্যশিল্পী আহিছে তেওঁলোকে নিশ্চয় আশে পাশে ৰৈ আছে। আশা ৰাখিছোঁ সকলোৱে নিজৰ নিজৰ নৃত্য পৰিৱেশনৰ মাধ্যমেৰে নিজৰ প্ৰতিভা বিকাশ ঘটাব বা নিজৰ প্ৰতিভা আগুৱাই লৈ যাব তাৰে আশা ৰাখিছোঁ। আৰু এনেধৰণৰ নৃত্যৰ অনুষ্ঠানৰ লগত যদি আধুনিক গীতৰ অনুষ্ঠান থাকিলেহেঁতেন তাত গীতিকাৰ সৃষ্টি হয়, সুৰকাৰ সৃষ্টি হয়, বাদক শিল্পীৰ সৃষ্টি হয়, কণ্ঠশিল্পীৰ সৃষ্টি হয়, তাত লাভ বেছি আছিলে জাতিটোৰ বাবে। কিন্তু আজিৰ তাৰিখত এনেকুৱা হৈছে মানে কুমতিবিলাকে আধুনিক গীতৰ প্ৰতিযোগিতা ৰাখিলেও গীত গোৱা মানুহ যোগদান নকৰা হৈছে। যোগদান নকৰাৰ মূলত কাৰণ হৈছে এজন মানুহ গীত গাবলৈ হ'লে হাৰমনিয়াম বজোৱা মানুহ লাগে, তবলা বজোৱা মানুহ লাগে। গতিকে তবলা বজোৱা মানুহ আৰু হাৰমনিয়াম বজোৱা মানুহ পাবলৈ টান, আৰু নৃত্য কৰিবলৈ যাওঁতে দাঙি লৈ ফুৰাটো টান। আৰু কেছেট বা এই নৃত্যশিল্পীৰ কাৰণে মোবাইলতে গীতটো থাকে কাৰণে তাত মানে সহযোগ কৰে মানুহখিনিয়ে। কিন্তু আধুনিক গীতত যদি পুৰস্কাৰ বেছিকৈ দিয়া হয় তেনেহ'লে গাড়ী লৈ আহি যোগদান কৰা মানুহৰ সংখ্যা হয়তো ওলাব। গতিকে তেনেকুৱা ব্যৱস্থা আজিকালি বিহু কমিটিও নকৰে, সমাজ সন্মিলনৰ কমিটিৰ তৰফৰ পৰাও তেনেকুৱা ব্যৱস্থা নলয়। তথাপিতো এটাই ভাল লক্ষণ, প্ৰতিযোগিতা গীতৰ অনুষ্ঠান নাই যদিও ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ গীত ৰেকৰ্ডিং কৰি ইতিমধ্যে আমাৰ ৰাভা শিল্পী বহুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু কেৱল ৰাভা গীতকে শুনি থাকিম নেকি এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ গীত সৃষ্টি হৈছে, ভাল লাগিছে। তথাপি এনেকুৱা আৰু প্ৰতিযোগিতাৰ অনুষ্ঠান থাকিলে ৰাইজৰ সন্মুখত তেনেকৈ গীত পৰিৱেশন কৰা আমি দেখা পালোহেঁতেন। তাকে মনৰ ভাৱৰ কথাখিনি প্ৰকাশ কৰিলোঁ। আৰু বিশেষ নকৈ আজিৰ এই প্ৰতিযোগিতাৰ অনুষ্ঠান উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। নেম ৰাচন।